Hello everybody, welcome to One on Classes. আজি আমি চলি থকা আসাম হিষ্ট্ৰি MCQ সিৰিজৰ ক্লাছ কনসেপ্টৰ দ্বিতীয়টো ভিডিও স্টাৰ্ট কৰিব গৈছো। ইয়াৰ আগৰটো ভিডিওত আমি ভালে কেইটামান কোৱেশ্চন প্লাস কনসেপ্ট এক্সপ্লেইন কৰিছিলো। আপোনালোকে যদি ভিডিওটো চোৱা নাই দেন চাই ল'ব। আপোনালোকে এই সিৰিজ সিস্টেমত গলে গোটেইখিনি ক্লিয়াৰ হৈ যাব। আমি এটাৰ পিছত এটা টপিক কভাৰ কৰি গৈছো। ঠিক আছে? ইয়াৰ উপৰিও আমি ম্যাথছ আৰু ষ্টেটিক জিকে আসাম টেট আৰু অসম পুলিচৰ কাৰণে আমি কভাৰ কৰিছো, সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে? Let's start. প্ৰথম প্ৰশ্নটো কি দিছে? কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? In which century did the ancient era of Assam begin? Okay. ইয়াত কি দিছে? প্ৰথম শতিকা, দ্বিতীয় শতিকা, তৃতীয় শতিকা আৰু চতুৰ্থ শতিকা। মই যোৱাকালি ভিডিওত কি কৰিছিলো? এইকেইটা যুগ মানে ancient, medieval, modern তাত মই এক্সপ্লেইন কৰি দিছিলো। প্ৰথমটো কি আছিলে? 300 বা 350 AD ৰ পৰা 1206 এটো কি আছিলে? ancient। তাৰ পিছত 1206 ৰ পৰা 1826 medieval। ঠিক আছে? বাকি 1826 ৰ পৰা 1947 লৈকে modern। এটো ঐতিহাসিক, এটো আছে মধ্যকালীন, এটো আছে আধুনিক। ওকে, সো ইয়াত কোনটো শতিকা বুলি কৈছে? এটা যদি আমি স্টার্ট হৈছে কিমান বা 300 বা 350, আমি 320 ধৰি লৈছো। ঠিক আছে? সো 320 টো কোনটো শতিকাত পৰিব? আপোনালোকে ধৰিব পাৰিছে নাই? প্ৰথম নে দ্বিতীয় নে তৃতীয় নে চতুৰ্থ? এটা এক্সাম্পল দিছো। ঠিক আছে? আমি জানো যে বৰ্তমান কি চলি আছে? একবিংশ শতিকা নাই। একবিংশ মানে কি 21, বাট 21 চনটো সোৱাই নাই নাই, মানে কি 20 পৰা 21 ভিতৰত চলি আছে, মানে 2000 পৰা 21 ভিতৰত চলি আছে। সো ইয়াক একবিংশ বুলি কয়। মানে একবিংশ কমপ্লিট হোৱা নাই বাট চলি আছে, সেইটো কাৰণে। যদি ইয়াত আমি চাওঁ 300, আমি 320 ধৰি লৈছো। 320 টো কিহত পৰিব? মানে 3 আৰু 4 মাজত আছে। গতিকে কি শতিকা? চতুৰ্থ শতিকা। শতিকা মানে কি 100, চতুৰ্থ মানে কি 4। ঠিক আছে? 400 চোৱা নাই, মানে কি 300 আৰু 400 ভিতৰতে আছে 320। সো ইয়াক আমি চতুৰ্থ শতিকা বুলি কওঁ। বুজি পাইছে না? ওকে, নেক্সট কোৱেশ্চন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? Who was the founder of the Burman dynasty? বিৰাট ইম্পৰ্টেন্ট প্ৰশ্ন এটা। যদি আমি বৰ্মন বংশ চাওঁ, ডাইনেষ্টি, তেওঁলোকৰ শাসনকালটো কিমান? 350 AD ৰ পৰা 650 AD, মানে 350 খ্ৰীষ্টাব্দৰ পৰা 650 AD খ্ৰীষ্টাব্দ। ঠিক আছে এইখিনিলৈকে? তাৰপিছত আমি বৰ্মন ডাইনেষ্টিৰ কেইজনমান খুব ইম্পৰ্টেন্ট শাসকৰ নাম চাম। প্ৰথমজন কোন আছিল? পুষ্যবৰ্মন। পুষ্যবৰ্মন। দ্বিতীয়জন সমুদ্ৰবৰ্মন। তাৰপিছত বালবৰ্মন বা কল্যাণ বৰ্মন। আমি গোটেইখিনি নধৰো, কাৰণ যিকেইটা ইম্পৰ্টেন্ট হয় সেইকেইটা অকল আমি ডিছকাছ কৰিম। ঠিক আছে? যদি আমি 4 নম্বৰত চাওঁ, মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন। তাৰপিছত 5 নম্বৰত আমি লৈছো কি? ভাস্কৰ বৰ্মন। ঠিক আছে? ওকে, আমি যদি পাৰ্টিকুলাৰলি পুষ্য বৰ্মনৰ বিষয়ে চাওঁ, তেওঁ হৈছে কি? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। ঠিক আছে? আৰু এটা ইম্পৰ্টেন্ট ফেক্ট যিটো পৰীক্ষাত আহে, তেওঁৰ জীয়ৰী, তেওঁৰ কন্যা কি? অমৃতপ্ৰভাক কাশ্মীৰৰ কিং, কাশ্মীৰৰ ৰজা মেঘবাহানা তেওঁলে বিয়া দিছিল। ঠিক আছে? তেওঁৰ জীয়ৰীৰ নাম কি আছিল? অমৃতপ্ৰভা। প্ৰভা। তেওঁ কালে বিয়া দিছিল? কাশ্মীৰ কিং মেঘবাহানা। এই গোটেইখিনি তথ্য এখন বুকত উল্লেখ আছে। মই নামটো কৈ দিছো, আপোনালোকে সেই বুকখনৰ লেখক কোন আপোনালোকে কমেন্ট সেকশনত জনাব। সেই বুকখনৰ নাম কি আছিল? ৰাজতৰংগিনী।
ইনি তো এইখনৰ লিখক কোন বোলে কমেন্ট সেকশনত জনাওক সেকেন্ড সমুদ্ৰগুপ্ত সেকেন্ড সমুদ্ৰ বৰ্মন তেওঁৰ বিষয়ে ইমান উল্লেখ নাই আৰু ইমান ইম্পৰ্টেন্ট নহয় কাৰণ কুৱেশ্যন খুব কম আহে সো আমি তেওঁৰ জাস্ট নামটো জানিছো আৰু তেওঁৰ বিষয়ে ইমান আমাক দৰকাৰ নাই এইটো 3 নম্বৰ হ'ব লাগিছিলে এইটো 4 নম্বৰ হ'ব লাগিছিলে ওকে মহেন্দ্ৰ বৰ্মন এইজন বিৰাট ইম্পৰ্টেন্ট কিং আছিল ঠিক আছে তেওঁ যুদ্ধ হৈছিল কাৰ লগত মহেন্দ্ৰ বৰ্মনৰ যুদ্ধ হৈছিল কাৰ লগত সেই সময়ৰ সমসাময়িক ডাইনেষ্টি কোন আছিল গুপ্ত চোৱা মই মেপত দেখাইছো আমি যদি মেপত চাওঁ ঠিক আছে এখন হৈছে কি ভাৰতৰ মেপ ওকে এইটো টাইমত ইয়াত আছিল গুপ্তসকল ঠিক আছে গুপ্ত তাৰপিছত ইয়াত আছিল বৰ্মন ডাইনেষ্টি ক্লিয়াৰ এইখিনিলৈকে সো তেওঁলোকৰ মাজত যুদ্ধ হয় প্ৰায় হয় ওচৰ চুবুৰীয়াত যিমানখিনি হক আছিল তেওঁলোকৰ মাজত প্ৰায় যুদ্ধ হৈছিল ঠিক আছে সো সেইটো সময়ত কি মহেন্দ্ৰ বৰ্মন বংশৰ ৰজা আছিল তাৰপিছত তেওঁ গুপ্ত বংশৰ সৈতে কি যুদ্ধ হৈছিল হৈছিল ঠিক আছে war with ঠিক আছে সো তাৰপিছত কি তেওঁ মানে কোন মহেন্দ্ৰ বৰ্মন তেওঁৱে অসমৰ প্ৰথমজন ৰজা মানে প্ৰাচীন অসমৰ প্ৰথমজন ৰজা যিজনে অশ্বমেধা যজ্ঞ পাৰফৰ্ম কৰিছিল সো হি ওয়াজ দ্য ফাৰ্ষ্ট কিং টু পাৰফৰ্ম অশ্বমেধা যজ্ঞ ঠিক আছে ফাৰ্ষ্ট কিং টু পারফর্ম অশ্বমেধা ঠিক আছে ইয়াৰ বিষয়ে আমি এনেকৈ পেলো নেক্সট যদি আমি চাওঁ ভাস্কৰ বৰ্মন এই যোনটো বিৰাট ফেমাছ শাসক আছিল পাৰ্টিকুলাৰলি যদি আমি চাওঁ তেওঁ কোনজন ৰজাৰ সমসাময়িক আছিল হৰ্ষবৰ্ধন মানে কি হৰ্ষবৰ্ধন ঠিক আছে এগেইন আমি যদি আকৌ চাওঁ মেপত এখানে से ভাৰতৰ মেপ है নাই মই জাস্ট ৰেফাৰেন্সৰ কাৰণে মেপ লগাই দিছো কোনো স্কেল ইউজ কৰা নাই ইয়াত তো ইয়াত আছিল কোন বৰ্মন ডাইনেষ্টি ইয়াত আছিল কোন হৰ্ষবৰ্ধন কিং অফ থানেশ্বৰ তেওঁলোকৰ কেপিটেল কি আছিল কনৌজ সো হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল কোন ভাস্কৰ বৰ্মন ঠিক আছে এটা মনত ৰাখি ল'বা ওকে তাৰ পাছত তেওঁৱে মানে কোনে ভাস্কৰ বৰ্মনে এজন এম্বাসেডৰ মানে কটকী হৰ্ষবৰ্ধনৰ পোৰ্টলৈ পঠিয়াইছিল তেনে এজন কটকী ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ পোৰ্টলৈ পঠিয়াইছিল তেওঁৰ নাম কি আছিল হংসবেগ বা হংসবেগা ঠিক আছে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত যিটো ৰিলেশ্যনটো বিৰাট ভাল আছিল কাৰণটো কি আছিল গম পোৱা নাই এইটো সময়ত এইখন মেপত দেখিছে ন ইয়াত আছিল গৌৰ বা গৌৰা ঠিক আছে গৌৰ আৰু কিং অফ থানেশ্বৰ মানে হৰ্ষবৰ্ধনৰ মাজত যি ৰিলেশ্যনটো বহুত বেয়া আছিল কাৰণ হৰ্ষবৰ্ধনৰ ভায়েক ৰাজ্যবৰ্ধনক গৌৰৰ কিং গৌৰৰ ৰজা অশংকই মাৰিছিল সো হৰ্ষবৰ্ধন অবভিয়াছলি খং উঠিবই তেওঁ টাৰ্গেট কৰিবই শশাংকক গৌৰ কিং শশাংক তাৰোপৰি গৌৰ কিং শশাংক আৰু ভাস্কৰ বৰ্মনৰ মাজতো ৰিলেশ্যন ভাল নাছিল সেইকাৰণে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে মিলি তেওঁক হৰাব বিচাৰিছিল আৰু ইভেন্টুৱেলি হৰুৱাইছিল ঠিক আছে কাৰণটো এইটো ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত যিটো ৰিলেশ্যনটো মিট হৈ গৈছিল এইটো কাৰণে ওকে নেক্সট আৰু এটা পইণ্ট যদি চাওঁ ভাস্কৰ বৰ্মনৰ দেন তেওঁ ৰাজত্ব কালতে চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল কামৰূপলৈ আহিছিল ঠিক আছে হিউৱেনচাং ভিজিটছ তাৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট ফেক্টছ কি তেওঁ
কুমাৰ ৰাজা বুলিও জনা যায় কাৰণ তেওঁ বিয়াই নাপাতিলে ঠিক আছে সেইকাৰণে তেওঁ যেটো বৰ্মন ডাইনেষ্টি যেটো লাগিছিল সেইটো কন্টিনিউ কৰিব নোৱাৰিলে আৰু তেওঁই আছিল বৰ্মন ডাইনেষ্টিৰ লাষ্ট কিং ইয়াৰ পাছত বৰ্মন ডাইনেষ্টি লাহে লাহে ডিক্লাইন হ'ব ধৰিলে ঠিক আছে নেক্সট ডাইনেষ্টিটো নেক্সট ঠিক আছে এই কোৱেশ্চনটো পাৰিলে নহয় ওকে কোৱেশ্চনটো আমাৰ ঠিক আছে আমাৰ কোৱেশ্চনটো কি আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল কোনটো হ'ব কাৰেক্ট আনসাৰ বি পুষ্য বৰ্মন ওকে নেক্সট বৰ্মন বংশৰ ৰাজধানী কি আছিল কোচবিহাৰ শোণিতপুৰ প্ৰাগজ্যোতিষপুৰ ৰংপুৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি ওকে বৰ্মন বংশৰ কোনজন ৰজাক কুমাৰ ৰাজা বুলি জনা যায় ইয়াত মই ডিসকাস কৰি দিছিলো কোনজন ৰজা ভাস্কৰ বৰ্মন কিয় কুমাৰ ৰাজা বুলি কয় তেওঁ বিবাহ নকৰালে নাই তেওঁ বিয়া নকৰালে কাৰণ এইটো বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল একিন মই কৈছিলো এখন আছিল ইণ্ডিয়া এক্ট এগেইন মই কৈছিলো এখন কি ইণ্ডিয়ান মেপ ওকে এই পাৰ্টিকুলাৰ এৰিয়াত আছিল কি গুপ্তাসকল আৰু ইয়াত আছিল বৰ্মন ডাইনেষ্টি সো এই গুপ্তা কিং সেইজন কি সমসাময়িক আছিল তাৰ পুষ্য বৰ্মন এই গুপ্তা কিংজৰ নাম কি আছিল সমুদ্ৰগুপ্ত ঠিক আছে নেক্সট কোনজন বৰ্মন ৰজাক মহাৰাজা ধীৰাজ বুলিও জনা হৈছিল ওকে এর কারেক্ট অ্যান্সার কি হবে অপশন বি পুষ্য বৰ্মন নেক্সট হিমান চাং এতিয়া অসমলৈ আহিছিল কাৰ দিনত অসমলৈ আহিছিল মই এটা কৈ দিছিলো ইয়াৰ আগৰ এক্সপ্লেইন যেটো কৰিছিলো মই বৰ্মন বংশৰ বিষয়ে সো ইয়াৰ অপশন কি হ'ব বি 643 এডি খ্ৰীষ্টাব্দত নেক্সট হিমান চাং কোনজন ৰজাৰ ৰাজত্ব কালত অসমলৈ আহিছিল এটা আপোনালোকে কমেন্টত জনাব কমেন্ট বৰ্মন বংশৰ কোনজন ৰজা সৰ্বশ্ৰেষ্ঠ ৰজা আছিল শেষৰজন ৰজা আছিল কোনজন আছিল ভাস্কৰ বৰ্মন কামৰূপৰ কোনজন ৰজাই পোনপ্ৰথমে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল এটা মই অলৰেডি কৈ দিছো ঠিক আছে কোনজন আছিল অপশন কি মহেন্দ্ৰ বৰ্মন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ওকে চোৱা লাহে লাহে বৰ্মন বংশ ডিক্লাইন হ'ব ধৰিলে কাৰণ কি ভাস্কৰ বৰ্মন অবিবাহিত আছিল গতিকে তেওঁৰ কোনো উত্তৰাধিকাৰী নাছিল নে তাৰ পাছত কি হ'ল কামৰূপৰ সিংহাসনক লৈ খুবেই মানে যুদ্ধ টাইপৰ এটা পৰিৱেশ সৃষ্টি হ'ল এতিয়া নেক্সট কোনে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিব কোনো উত্তৰাধিকাৰী নোহোৱাত সিংহাসনক লৈ যুদ্ধ আৰম্ভ হ'ল 655 খ্ৰীষ্টাব্দত 655 খ্ৰীষ্টাব্দত শালস্তম্ভ নামৰ এজন বিষয়ে কি এই ৰাজ্য অধিগ্ৰহণ কৰিলে নেক্সট আমি কি পাম বৰ্মন বংশৰ পিছত কি শালস্তম্ভ বংশ শালস্তম্ভ আমি যদি চাওঁ তেওঁলোকৰ শাসনকাল দেন কি 655 খ্ৰীষ্টাব্দৰ পৰা এডিৰ পৰা 990 এডি লৈকে আছিল তেওঁলোকৰ ক্যাপিটেল কি আছিল হৰপেশ্বৰ ঠিক আছে বেশ্বৰ আৰু আমি যদি ইম্পৰ্টেন্ট কিং চাওঁ প্ৰথমজন নাম কি আছিল হৰ্ষদেৱ বা হৰ্ষদেৱ তাৰপিছত হৰজৰা বৰ্মন ঠিক আছে নেক্সট ব্যাসিংহ
যদি আমি হৰ্ষদেৱৰ বিষয়ে চাওঁ ঠিক আছে তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা মানে নেপালৰ সেইটো সময়ৰ যিটো ডাইনেষ্টি আছিল লিচ্ছাবি কিং জয়দেৱ টুৰ সৈতে বিয়া দিছিল ঠিক আছে নেপালৰ কিং মানে কি লিচ্ছাবি জয়দেৱা তেওঁৰ সৈতে তেওঁৰ জীয়ৰী কোন আছিল ৰাজ্যমতী ঠিক আছে ৰাজ্যমতীক বিয়া দিছিল সো আমি শুনিবলৈ পাওঁ যে নেপালৰ বৰ্তমান যিটো বিখ্যাত বুলি কম বিখ্যাত টেম্পল আছে পশুপতি বা পশুপতিনাথ টেম্পল সো সেই টেম্পলটো ৰাজ্যমতীৰ নিৰ্দেশতে বনোৱা হৈছিল বুলি আমি গম পাওঁ মই কেইজন বন্ধুৰ সৈতে কথা পাতিছিলো নেপালৰ তেওঁলোকক মই সুধিছিলো পশুপতিনাথ টেম্পলটো কোনে নিৰ্মাণ কৰিছিল তেওঁলোকে ডিটেইলছত নকলে কোনে নিৰ্মাণ কৰিছিল মই তেতিয়া কৈছিল যে ৰাজ্যমতী পাইছিলে নেকি তেতিয়া তেওঁলোকে কৈছে যে নামটো শুনা নাই বুলি কৈছে সো আমাৰ ইয়াত যিমানখিনি স্ক্ৰিপ্টাৰ্ছ আছে যিমানখিনি হোলি বুক আছে ন তাত উল্লেখ আছে সেইকাৰণে আমি জানিব পাৰিছো হয় নাই ওকে সো আমি নেক্সট যদি চাওঁ হৰজৰা বৰ্মন দেন আমি কি পাওঁ হায়ানথাল কোপাৰ প্লেট ইনস্ক্ৰিপশ্যন মানে সেই ইনস্ক্ৰিপশ্যনত তেওঁৰ নাম উল্লেখ আছে হায়ানথাল কোপাৰ প্লেট ইনস্ক্ৰিপশ্যন আৰু তেওঁৰ এটা ইম্পৰ্টেণ্ট পুখুৰী খন্দাইছিল হৰজৰা বৰ্মনে এটা ইম্পৰ্টেণ্ট পুখুৰী খন্দাইছিল সেই পুখুৰীটোৰ নাম আপোনালোকে কমেণ্টত জনাওক তাৰপিছত নেক্সট যদি আমি চাওঁ ত্যাগ সিংহ তেওঁ আছিল লাষ্ট কিং অফ শালস্তম্ভ এখানে ক্লিয়াৰ আছে লাষ্ট কিং অফ দিছ ডাইনেষ্টি ওকে নেক্সট প্ৰশ্নটো কি আছিলে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য শালস্তম্ভ ডাইনেষ্টি অবভিয়াছলি অপশ্যন কি হ'ব এ শালস্তম্ভ হ'ব হয় নাই ওকে নেক্সট প্ৰশ্ন কি শালস্তম্ভ বংশৰ ৰাজধানী ক'ত অৱস্থিত আছিল প্ৰাগজ্যোতিষপুৰ শদিয়া শোণিতপুৰ হৰপেশ্বৰ অবভিয়াছলি আমি পাই আহিছো কি ডি হৰপেশ্বৰ ওকে পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল ওকে প্ৰথমতে আমি পালো কি বৰ্মন ডাইনেষ্টি তাৰপিছত শালস্তম্ভ নেক্সট কি পাল মানে পাল বংশ ঠিক আছে সেইকেদৰে কি হ'ল শালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগ সিংহ তেওঁৰ কোনো পুত্ৰ নাছিল তাৰপিছতো সেই ৰাজ্য শাসনৰ কাৰণে মানে ডিবেট হ'ল তাৰপিছত যুদ্ধ হোৱা বুলি আমি উল্লেখ পোৱা নাই বাট মৈলম বুলি এনেধৰণৰ মানে এটা তাৰ মইল সৃষ্টি হ'ল চ' এতিয়া কি তেওঁৰ বংশই ব্ৰহ্মপাল নামৰ এজন ৰজাই পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপাল নামৰ এজন কি ৰজাই পাল বংশৰ প্ৰতিষ্ঠা কৰি দিলে চ' পাল বংশৰ এতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল পালা ডাইনেষ্টি বা পাল বংশ ডাইনেষ্টি ওকে চ' আমি ইম্পৰ্টেণ্ট কিং কেইটালৈকে চ' আমি ইয়াত ইম্পৰ্টেণ্ট শাসক কেইজনৰ নাম চাম প্ৰথম কি ব্ৰহ্মপাল তেওঁ আছিল কি ফাউণ্ডাৰ ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব প্ৰথম ৰজাজনৰ নাম কি মানে ফাউণ্ডাৰ অপশ্যন চি ব্ৰহ্মপাল ওকে তাৰপাছত আহিলে ৰত্নপাল নেক্সট ইন্দ্ৰপাল তাৰপিছত গোপাল হৰ্ষপাল তাৰপিছত ধৰ্মপাল তাৰপিছত জয়পাল ওকে চ' জয়পালা কি তেওঁ আছিল কি লাষ্ট কিং শেষৰজন ৰজা তাৰোপৰি আমি যদি ধৰ্মপাল চাওঁ তেওঁ আছিল মোষ্ট পাৱাৰফুল কিং ক্লিয়াৰ আছে কি তাৰপিছত এখন ইনস্ক্ৰিপশ্যন আছিলে কষ্টল ইনস্ক্ৰিপশ্যন তাত গোপালৰ বিষয়ে উল্লেখ আছে
ইনস্ক্ৰিপশ্যন ক্লিয়াৰ আছে একেলগে পাল বংশৰ বিষয়ে ইমানখিনি জানিলে হৈ যাব ওকে নেক্সট প্ৰশ্ন যদি আমি চাওঁ কি আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ৰাজবংশই পোনপ্ৰথমে নিৰ্মাণ কৰিছিল আছে বৰ্মন পাল কোচ আহোম এর কারেক্ট আনসার হবে কি বি পাল বংশৰ কিংজৰ নাম কি আছিল ৰঘুদেৱ নাৰায়ণ ঠিক আছে ক্লিয়াৰ আছে কি লাগে এতিয়া আপোনালোকে কমেন্ট কৰক হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন হিলৰ ওপৰত আছে কোনখন পাহাৰৰ ওপৰত আছে ঠিক আছে বিৰাট ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো তাৰ উপৰি আমি ৰিলেট কৰিম কি সেই সময়ৰ সমসাময়িক ডাইনেষ্টি সমসাময়িক ৰুলাৰ মানে পেন ইণ্ডিয়া ঠিক আছে গোটেইখিনি বিৰাট ইম্পৰ্টেণ্ট হয় যি মই কি এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ টপিকটো কমপ্লিট কৰাই দিছো নেক্সট আমি চাম চুতীয়া ডাইনেষ্টি তাৰপিছত কছাৰী এনেধৰণে আমি গোটেইখিনি কভাৰ কৰিম ঠিক আছে নেক্সট আপোনালোকে যদি আছাম টেট আছাম পুলিচ প্ৰিপাৰেশ্যন কৰি আছে দেন এইখিনি গোটেই ভিডিঅ' আপোনালোকৰ বাবে খুবেই বেনিফিচিয়েল হ'ব আপোনালোকে কমপ্লিট চাব কিবা যদি ডাউট থাকে কিবা কোৱেৰি থাকে তেন কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব হা যদি ভাল পায় কাৰণ আপোনালোকে যদি ছাপোৰ্ট কৰে দেন আমি মটিভেট হওঁ আৰু ভাল ভাল ভিডিঅ' অনাত ই আমাক সহায় কৰে ঠিক আছে আপোনালোকে অবভিয়াছলি লাইকটো কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভাল ভিডিঅ' আমি আপলোড কৰি আছোঁ চ' সকলোৱে ভালদৰে প্ৰেক্টিছ কৰি থাকক আছাম টেট আছাম পুলিচ যিকোনো এক্সামৰ কাৰণে আছাম টেটটো আহি পালি 29 ডিচেম্বৰ আপোনালোকে প্ৰেক্টিছ পূৰা আৰম্ভ কৰি দিয়ক ঠিক আছে ধন্যবাদ